নমস্কাৰ। গেট ফিট উইথ নৱজ্যোতি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। ভৰলীপৰীয়া বহুমুখী কন্যকা পামৰ নদৰ সমষ্টিৰ বিধায়ক শ্ৰীমান পদ্ম হাজৰিকা ছাৰৰ আৰু জামুগুৰিবাসীৰ অপূৰ্ব সৃষ্টি ভৰলীপৰীয়া কন্যকা বহুমুখী পাম। আজি নেমু বাগানত এয়া ডাল ভৰি ভৰি লাগি আছে নেমু। আমি চাহৰ ব্যৱস্থাটো ইয়াতে কৰি লৈছোঁ। এই লালমোহন তাঁতীয়া তেখেত লাগি আছে কামত, আৰু অশোক গোৱালাই চাহ বাকী আছে। আমি চাহ এয়া বিস্কুট অশোক গোৱালা আৰু লালমোহন তাঁতীয়ে ক'লে ছাৰ ৰেষ্টুৰেণ্টটো দূৰত, চাহ আনিবলৈ যাবলৈ অকণ টাইমো লষ্ট হয়, আকৌ তাত চাহ বনাওঁতে কৰোঁতে টাইম লাগে। সেইকাৰণে আমি চাহৰ ব্যৱস্থাটো ইয়াতে চেনি চাহপাত কিনি আনি ইয়াতে ব্যৱস্থাটো কৰিছোঁ। বাৰু যি নহওক, আজি এখন নেমু বাগানো দেখাওঁ। এখনো বৰ ডাঙৰেই নেমু বাগান, আৰু আপোনালোকে ভাল পাব। নেমু শৰীৰৰ কাৰণেতো বহুত উপকাৰী, সেইটো আৰু মই নক'লেও আপোনালোকে এইটো গম পাবই। এয়া নেমু পকি আছে, আৰু এয়া নেমু ডাল ভৰি ভৰি লাগি আছে। নেমু মানে নাপায়, সময়ে নাপায় নেমু বেছিকৈ পৰিণত হ'বলৈ অফ ছিজনত। এয়া তাঁতী অশোক গোৱালাই চাহ দিছে। চাহ একাপ খাই লওঁ সতেজ। ৰাতিপুৱা যোগা জিমৰ চেণ্টাৰত প্ৰেক্টিছ কৰা আহিলোঁ। আহি এওঁলোকৰ ছাৰে এইখন নেমু বাগানৰ দায়িত্ব দিছে, আৰু ইফালেও আছে বহুত, তেওঁলোকেও কাম কৰি আছে। খুবেই ভাল লাগে মানে ইয়াত থাকিলে, কি ক'ম, ঘৰলৈ মনত নপৰাৰ দৰে। সন্ধিয়া জিম শেষ হোৱাৰ পিছতহে মনত পৰে ঘৰলৈ। এয়া নেমু অজস্ৰ নেমু লাগি আছে, আৰু ইয়াৰ প্ৰতিকাৰসমূহো আছে বাৰু। তল চাফা কৰি থ'ব লাগে, সিফালে চাফা কৰি থকা হৈছে, আৰু গোবৰ দি থকা আছে। তাৰপিছত এয়া নেমু আপোনালোকেও খেতি কৰিবচোন। এয়া চাওক, ডাল ভৰি ভৰি লাগি আছে। আৰু ৰেষ্টুৰেণ্ট আপোনাৰ জামুগুৰি পাৰ হৈ ইফালে কুচুমতলাৰ ওচৰতো যি ৰেষ্টুৰেণ্ট, তাতে এখন মাৰ্কেটিং আছে। সেই মাৰ্কেটিঙতো ইয়াৰ পৰা নেমুবিলাক, তাত হোটেলৰ ভাত খোৱাৰ ব্যৱস্থা আছে, হোটেল ৰেষ্টুৰেণ্ট আছে, তাতে নেমুবিলাক ইয়াৰ পৰা